মই আবৰেলি এম ই স্কুলৰ প্ৰধান শিক্ষক পিপুলবাৰী গাঁৱৰ। কাৰণটো হ'ল মই প্ৰথমতে আমি যেতিয়া কামটো ষ্টাৰ্টিং কৰিলোঁ, কৰাৰ পিছতে আমাৰ কমিটিসকলে ক'লে যে বোলে কামটো আমি কৰিম। তেতিয়া আমি সেই কমিটিসকলৰ হাতত জাপি দিলোঁ। তেওঁলোকে আহি আমাৰ পৰা মাল মেটেল কিনিবলৈ টকা ল'লে 2 লাখ। 2 লাখ লোৱাৰ পিছতে তেখেতে 43,000 টকাৰ মাল মেটেল কিনিল। কিনি পেলাই কাম কিছুদিন কৰিল, কৰাৰ পিছতে তেখেতে হাত দাঙি দিলে আমি কাম নকৰোঁ। তেতিয়া আমি ক'লোঁ যে যদি কাম নকৰা তেনেহ'লে আমাৰ টকাবিলাক দিব লাগিব। টকাবিলাক হিচাপ নিকাচ কৰি দিয়া, আমি কামটো কৰি দিওঁ। তেতিয়া তেওঁ ক'লে দিম। এই এদিন দুদিন কৰি এনেকুৱাকৈ প্ৰায় 15-20 দিন গ'ল। তাৰপিছত আমাক মাতি আনি ক'লে যে কামটো কৰিব লাগিব। তেতিয়া ক'লোঁ টকা পইচা দিয়া, কয় কাম আমিয়ে কৰিম। আকৌ কাম ষ্টাৰ্ট কৰিলোঁ। ষ্টাৰ্ট কৰি কেইদিনমান কৰিল, কৰাৰ পিছতে মোৰ ওচৰত টকাৰ কাৰণে পঠাই দিয়ে। মইতো টকা 2 লাখ দিছোঁই, বোলে সেই 2 লাখ টকাৰ হিচাপ নিকাচ দিয়ক, দিলে আমি তাৰপিছত যদি টকাৰ কিবা প্ৰব্লেম হয় তেনেহ'লে আমি টকা দিম। তেতিয়া সি টকা দিব নোৱাৰিলে, তেনেকুৱাকৈ থাকিল আৰু 15-20 দিন। থকাৰ পিছতে তেখেতে আকৌ আমাক মাতি লৈ বহি পেলাই সেইদিনা হিচাপ নিকাচ দিলে 43,000 টকাৰ মাল মেটেল কিনিল। বাকী 1,57,000 টকা এইখিনি ক'লে আমি কিছুদিন পিছত দিম। তেতিয়া আমি কামটো কেনেকৈ কৰিম এতিয়া? কমিটিত আছে প্ৰেচিডেণ্ট আব্দুল জয়নাল আব্দিন। হয়, ৰাখি দিলে। আচ্ছা, ইষ্টিমেট এমাউণ্ট আছে 10,16,400 টকা, 800 টকা। দুটা বিল্ডিং, এটা দুটা ইউনিট। মাজত এটা ৰাখিছোঁ আমি, সেইটো কৰিম। না নাই, আমি মাজত ৰাখিছোঁ, সেইটো কৰিম, কিন্তু এই টকা পেলাই হয়। এটাতো তাৰ লগত মিলাই দিছোঁ আমি। তাৰ পৰা যদি কিবা এটা হয় তেনেহ'লে আমি সেইটো ডেভেলপমেণ্টৰ কাম কৰিম। এনেকুৱা অভিযন্তা হলো কি আহমেদ, মমিন আহমেদ। আহে মাজে সময়ে আহিছে আগত, কিন্তু এই কাম বন্ধ হোৱাৰ পিছতে এতিয়া আৰু সিও নাহে। মাজে সময়ে আমি ফোন কৰোঁ, তাৰ লগত সাক্ষাৎ হয়, তেওঁ কয় কাম কৰা, আমি কওঁ যে আমিতো কাম যিখিনি কৰিবলৈ কৰিছোঁ, তাৰমানে তেখেতে টকা নিদিয়াকৈ আমি এতিয়া যিমানখিনি কাম আছে 4 লাখ টকাত আমি শেষ কৰিব নোৱাৰিম। এতিয়া 2 লাখ টকা মোৰ হাতত আছে, আমি কেনেকৈ কামটো শেষ কৰিম? সেইকাৰণে আমি কামটো স্থগিত ৰাখিছোঁ। এইটো কথা হ'ল যে এতিয়া কামটো মিস্ত্ৰীক আমি দিছিলোঁ হাজিৰা হিচাপে, তেওঁ কামটো শেষ কৰা নাই। যিবিলাক কাম কৰিছে সেইবিলাক এই কমিটিও চাইছে। সেইটো অলপ হৈছে নহয়, তেনেকুৱা তেতিয়া এই ল'ৰা ছোৱালীয়ে কি কৰে, খেলি মেলি কৰে, এই দেৱালতে উঠি জাপি কৰে, গতিকে সেই ৱালবিলাকে আৰু কি জাল্লাবিলাকৰ এইবিলাক ছিঙি গৈছে বা হৈছে লোহা। না, দুৰ্নীতিটো সেইটো কথা কেনেকৈ ক'ম আৰু। দায়িত্ব হেডমাষ্টাৰৰ, কিন্তু SMC ইয়াত চাব লাগে, কিন্তু সি নিজেই কৰিবলৈ কৰি প্ৰকাশ কৰি মোৰ পৰা টকা লৈ এতিয়া আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষক, আমাৰ ওচৰ চুবুৰীয়া যিটো ইঞ্জিনিয়াৰ আছে, তাৰপিছত BO আছে, তাক জনাইছোঁ। তেখেতে কৈছে মিলামিলিকৈ কামটো কৰা। মিলামিলিকৈ নাই, নহ'লে
তুমি আমাক এটা ৰিটাৰ্ণ দিবা তাৰপিছত আমি কামটো মিলামিলিৰ কথাটো কোনে কৈছে? এই ইঞ্জিনিয়াৰে কৈছে যে অমিত হাসানে কৈছে। হয় বিঅ কোন আপোনাৰ? বিঅ আমাৰ এতিয়া কি লছ কৰিলে নি